যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025ত মেট্ৰিকত ফেইল কৰিছা তেওঁলোকৰ বাবে সেবাই পুনৰ অনুষ্ঠিত কৰিব কম্পাৰ্টমেণ্টেল এক্সাম। তো থিওৰি 45ত কিমান নম্বৰ পালে কম্পাৰ্টমেণ্টেল এক্সামত পাছ কৰিব পাৰিবা, আকৌ কি সাবজেক্টত তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম অনুষ্ঠিত কৰিব, কম্পাৰ্টমেণ্টেল এক্সাম ইলেক্টিভ আৰু MIL সাবজেক্টত হ'ব নে নাই, কিমান নম্বৰ থাকিব লাগিব তোমালোকে কম্পাৰ্টমেণ্টেল এক্সাম দিবলৈ, বা কম্পাৰ্টমেণ্টেল এক্সামৰ ফিজ কিমান, ৰিজাল্ট কেতিয়া আহিব। তো এনে ধৰণৰ বহুত প্ৰশ্ন তোমালোকে কৰি আছিলা। তো আজিৰ এই ভিডিঅ'ত তোমালোকক ডিটেইলছত জনাবলৈ গৈ আছো। তাৰ কাৰণে ভিডিঅ'টো তোমালোকে কমপ্লিট চাবা, তেতিয়াহে তোমালোকে বুজি পাবা। আৰু আমাৰ চেনেলত যদি নতুন আহিছা আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে তোমালোকক আমি যিকোনো ধৰণৰ ইনফৰমেটিভ ভিডিঅ'বোৰ বা কম্পাৰ্টমেণ্টেল ৰিলেটেড আপডেটবোৰ দিয়াৰ লগে লগে তোমালোকে পাই যোৱা। আৰু ছাত্ৰ ছাত্ৰীসকল আমাৰ এটা হোৱাটছআপ চেনেল আছে, আমাৰ হোৱাটছআপ চেনেলত তোমালোকে জইন হৈ থাকিবা, তাতে আমি ইম্পৰ্টেণ্ট আপডেটবোৰ পোনপ্ৰথমে জনাই থাকোঁ। তো হোৱাটছআপ চেনেলৰ লিংক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত বা পিন কমেণ্টত দিয়া আছে, তোমালোকে তাতে ক্লিক কৰি জইন হ'ব পাৰিবা। তো ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকক সৰু এটা ইনফৰমেশ্যন দিওঁ যে যিসকলে এইবাৰ মেট্ৰিকত ফেইল কৰিছা, অৰ্থাৎ যিসকলে কম্পাৰ্টমেণ্টেল এক্সাম দিবা বুলি ভাবিছা, তেওঁলোকৰ বাবে IH টেক আছামৰ যিসকল ফেকাল্টি আছে তেওঁলোকে এটা গ্ৰুপ বনাইছে। গ্ৰুপটোৰ নাম হৈছে কম্পাৰ্টমেণ্টেল প্ৰিপাৰেশ্যন, আৰু সেই গ্ৰুপত তোমালোকে এড হ'ব পাৰিবা। আৰু সেই গ্ৰুপত তোমালোকক টিচাৰসকলে কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে গাইড কৰিব পৰীক্ষালৈকে, আৰু লগতে তোমালোকক প্ৰতিটো সাবজেক্টৰে কমন কুৱেশ্যন, ডাইৰেক্ট কমন কুৱেশ্যন, লগতে নিউ পেটাৰ্ণৰ থিওৰি নোটছ তোমালোকক প্ৰভাইড কৰিব আমাৰ টিচাৰসকলে। আৰু তোমালোকে আমাৰ টিচাৰসকলে যিখিনি কমন কুৱেশ্যনছ প্ৰভাইড কৰিব সেইখিনি যদি তোমালোকে ভালকৈ পঢ়া এইকেইদিন, তেন্তে তোমালোকে কম্পাৰ্টমেণ্টেল এক্সামত বহুত ভাল মাৰ্কছ লৈ পাছ কৰিব পাৰিবা। আৰু তোমালোকক গ্ৰুপত এড কৰাৰ পিছত তাতে আমাৰ টিচাৰসকলে তোমালোকক গাইড কৰি থাকিব। তো যদি কোনোবাই ভাবা যদি কোনোবাই এটা বা দুটা বা তিনিটা সাবজেক্টলৈকে ফেইল কৰিছা, তেনে ক্ষেত্ৰত তোমালোকে ল'ব পাৰিবা বা আমাৰ গ্ৰুপত এড হ'ব পাৰিবা। তাৰ কাৰণে তোমালোকে আমাৰ অফিচিয়েল নাম্বাৰ 6002994303 এই নাম্বাৰত তোমালোকে কণ্টেক্ট কৰিব লাগিব বা হোৱাটছআপত মেছেজ দিব লাগিব। তো তোমালোকে যদি কোনোবাই এটা সাবজেক্টত ফেইল কৰিছা, তেন্তে এটা সাবজেক্টৰ বাবে অনলি 200 টকা পে'মেণ্ট কৰিব লাগিব। আৰু যদি কোনোবাই দুটা সাবজেক্টত ফেইল কৰিছে, তেন্তে 350 ৰুপিজ তোমালোকে পে'মেণ্ট কৰিব লাগিব। আৰু যদি কোনোবাই তিনিটা সাবজেক্টত ফেইল কৰিছা, তেন্তে তোমালোকে 500 টকা দিলেই হৈ যাব। তো 500 টকাতে তোমালোকে ধুনীয়াকৈ তিনিটা সাবজেক্টৰ কমন কুৱেশ্যন, থিওৰি, নিউ পেটাৰ্ণৰ নোটছ, লগতে তোমালোকক গ্ৰুপত এড কৰা হ'ব, য'ত নেকি টিচাৰসকলে তোমালোকক গাইড কৰিব। চেম তেনেকৈ এটা সাবজেক্টৰ কাৰণে 200, দুটা সাবজেক্টৰ কাৰণে 350, আৰু তিনিটা সাবজেক্টৰ কাৰণে 500। তো যদি তোমালোকে বিচৰা তেন্তে এতিয়াই তোমালোকে যোগাযোগ কৰা। তো ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকৰ প্ৰথমটো প্ৰশ্ন আছিলে কোনসকলে কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিব। তো যিসকলে মেট্ৰিকত ফেইল কৰিছে কিন্তু যিসকলে 170 মাৰ্কছ পাইছে টোটেল, বা 170তকৈ অলপ বেছি পাইছে, অৰ্থাৎ 180তকৈ কম পাইছে, তাৰমানে ফেইল কৰিছে, তো সেইসকলে কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিব। তাৰপিছত আৰু এটা প্ৰশ্ন হ'ল তোমালোকে থিওৰি এক্সাম দিবা কম্পাৰ্টমেণ্টেল, কিন্তু থিওৰি 45 মাৰ্কছৰ প্ৰশ্ন আহিব। 45ত তোমালোকে কিমান পালে পাছ কৰিবা। তো 45 মাৰ্কছত তোমালোকে 14 মাৰ্কছ পালে পাছ কৰিবা। কিন্তু MIL আৰু ইলেক্টিভ ছাবজেক্ট যোনবিলাকত MCQ নাই, সেইবোৰ ছাবজেক্টৰ কিন্তু তোমালোকৰ 100 মাৰ্কছৰে এক্সাম হ'ব, আৰু তাতে তোমালোকে 30 পালেহে পাছ কৰিবা। আৰু বহুতে সুধি আছিলা কি ছাবজেক্টত তোমালোকে কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিবা। তো কম্পাৰ্টমেণ্টেল এক্সাম তোমালোকৰ 6খন ছাবজেক্টৰে হ'ব। যদি কোনোবাই 3খনলৈকে ফেইল কৰিছে তেনে ক্ষেত্ৰতহে দিব পাৰিবা। যদি কোনোবাই ইলেক্টিভত ফেইল কৰিছা, ইলেক্টিভ ছাবজেক্টৰো এক্সাম দিব পাৰিবা, বা যদি কোনোবাই MIL ছাবজেক্টত ফেইল কৰিছা, MILৰো তোমালোকে এক্সাম দিব পাৰিবা। আৰু বহুতে সুধি আছিলা তোমালোকৰ পৰীক্ষা কেতিয়াৰ পৰা অনুষ্ঠিত হ'ব। তো পৰীক্ষা কেতিয়াৰ পৰা অনুষ্ঠিত হ'ব তাৰ কিন্তু এতিয়াও অফিচিয়েল আপডেট অহা নাই, কিন্তু তোমালোকে এক্সপেক্ট কৰিব পাৰা May 10 to 15ৰ ভিতৰত তোমালোকৰ এক্সাম ষ্টাৰ্ট হৈ যাব। আৰু বহুতে সুধি আছিলা যে কম্পাৰ্টমেণ্টেল এক্সামৰ এপ্লাই কেনেকৈ কৰিবা। তো কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে কেনেকৈ এপ্লাই কৰিবা তোমালোকৰ বাবে অলৰেডি আমি সেই নটিফিকেশ্যন যোনটো ভিডিঅ'ত আমি এক্সপ্লেইন কৰিছোঁ তাতে কৈ দিছোঁ। তথাপিও যদি তোমালোকে বুজি নোপোৱা, তেন্তে তোমাৰ স্কুলৰ টিচাৰসকলৰ লগত কথা পাতিবা, তেওঁলোকক ক'বা, তেওঁলোকে ধুনীয়াকৈ তোমালোকক কৰি দিব। বহুতে সুধি আছিলা কম্পাৰ্টমেণ্টেল এক্সামত গ্ৰেছ মাৰ্কছ দিয়ে নে নাই। তো কম্পাৰ্টমেণ্টেল এক্সামতো আমি দেখা পাইছোঁ আগতে বহুত তেনেকৈ কম্পাৰ্টমেণ্টেল এক্সামতো কিন্তু গ্ৰেছ মাৰ্কছ দিছে। তো এইবাৰো নিশ্চয় দিব, তো তোমালোকে টেনশ্যন ল'ব নালাগে।
আৰু ছাত্ৰ ছাত্ৰীসকল বহুতে তোমালোকে সুধি আছিলা যে স্যাৰ কম্পাৰ্টমেণ্টেল এক্সামত যদি পাছ কৰে তেতিয়া হলে আমাৰ লগত যোনসকলে মেট্ৰিক ৰেগুলাৰ দি পাছ কৰিছে তেওঁলোকৰ লগত আমি হায়াৰ সেকেন্ডাৰী এডমিশন ল'ব পাৰিম নে নাই তো তোমালোকে নিশ্চয় যদি কম্পাৰ্টমেণ্টেল এক্সাম দি পাছ কৰে তেন্তে তোমালোকে কিন্তু তোমালোকৰ ক্লাছমেটবোৰৰ লগতে কিন্তু তেনেকে হায়াৰ সেকেন্ডাৰীত এডমিশন ল'ব পাৰিবা অৰ্থাৎ সেম ইয়াৰতে তোমালোকে পঢ়িব পাৰিবা তো তাৰ বিষয়ে আমি ডিটেইলছত কৈ থৈছো অলৰেডি যোনটো নটিফিকেশন ভিডিও এক্সপ্লেইন কৰিছিলো তাতে আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যদি কম্পাৰ্টমেণ্টেল এক্সাম ৰিলেটেড কিবা ডাউট থাকে তোমালোকে আমাক কমেন্টছত সুধিবা আমি তোমালোকৰ ডাউট বিলাক ক্লিয়াৰ কৰিবলৈ ট্ৰাই কৰিম আৰু ছাত্ৰ ছাত্ৰীসকল যদি তুমিও কম্পাৰ্টমেণ্টেল এক্সাম দিবা তেন্তে তুমি এতিয়াই আমাক যোগাযোগ কৰা আৰু আমাৰ গ্ৰুপত এড হৈ লোৱা তোমালোকে আৰামছে বহুত ভাল মাৰ্কস লৈ পাছ কৰি যাব পাৰিবা কোনো টেনচন কৰিব নালাগে আমাৰ যিখিনি কমন কোৱেশ্চনছ দিয়া হ'ব আৰু গ্ৰুপত আমাৰ টিচাৰ সকলে তোমালোকক যিদৰে গাইড কৰিব হেমতে যদি তোমালোকে অলপ ফোকাস কৰা আৰামছে তোমালোকে ভাল এটা মাৰ্কস পাই কম্পাৰ্টমেণ্টেল এক্সাম পাছ কৰি যাব পাৰিবা তো আজিৰ ভিডিওত তোমালোকৰ বাবে এই আপডেটখিনি আছিল আশা কৰো আপডেটখিনি তোমালোকৰ বাবে বহুত ইম্পৰ্টেন্ট আৰু কম্পাৰ্টমেণ্টেল এক্সামৰ ডেট অফিচিয়ালি আপডেট দিয়াৰ লগে লগে তোমালোকক আমাৰ চেনেলৰ জৰিয়তে জনাই দিব ট্ৰাই কৰিম তাৰ কাৰণে চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা তো আজিৰ ভিডিও এখিনি আছিল ভিডিওটোত লাইক এটাও কৰি দিবা লগতে তোমাৰ বন্ধু বান্ধৱৰ হৈতেও ভিডিওটো শেয়াৰ কৰি দিবা থ্যাংক ইউ ফৰ ওয়াচিং